নমস্কাৰ। 5 অক্টোবৰ শনিবাৰৰ ৰাশিফলটি মই আগবঢ়াইছোঁ। আহক। আজি তুলা ৰাশি, স্বাতী নক্ষত্ৰ, তৃতীয়া শুক্লপক্ষ, তৃতীয়া তিথি চলিব, যোগ চলিব বিষ্কম্ভ যোগ। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আগতকৈ ভাল হ'ব, অৰ্থদশা ভাল হ'ব, দায়িত্ব লৈ কাম কৰিব। কৰ্মত উত্তপ্ত পৰিস্থিতি, অশান্তি আদি হ'ব পাৰে। কাম আপোনাৰ হৈ যাব, কিন্তু পৰিস্থিতি বৰ ভাল নহয়, লক্ষ্য ৰাখিব। দাম্পত্য জীৱনত ভাল, প্ৰেমত সংঘাত দেখা যায়। জ্ঞাতি লোকৰ সৈতে সম্পৰ্ক বৰ ভাল নহয়। মাটি বাৰী, আইন আদি দিশত ভাল ফল পাব। আপুনি ডিচিশ্যন জানি বুজি ল'ব। আপোনাৰ সময় লাগিব, কাম কিন্তু হ'ব আপোনাৰ। কিছু মানুহে অসুবিধা দিব পাৰে, কিন্তু পৰাজয় হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ সকলোৰে ভাল থাকিব, আপোনাৰ খৰচ বাঢ়িব। আপুনি ভবা মতে কাম কাজ নহ'ব পাৰে। ধীৰে সুস্থিৰে কাম কাজ কৰিব বা হ'ব। আপোনাৰ শত্ৰুতা থাকিব দিনটোত, আপোনাৰ পিছত লগা মানুহ থাকিব। ব্যৱসায়ত উন্নতি হ'ব। দাম্পত্য জীৱনত ভাল, বিদ্যাত সাফল্য। আইনী, পুলিচ আদি জামালাত পৰিব পাৰে, চাই চিতি চলিব। কথা চাই চিতি ক'ব। সন্তান সুখত ভাল, আপুনি সময় লৈ কাম কৰিব। বিলাসিতা আজি নকৰিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। আপুনি আজি ধৈৰ্য ধৰি কাম কৰিব। নিৰ্দিষ্ট কাম ঠিক কৰি প্লেনিং কৰি কৰিব। বেচা কিনাত ভাল হ'ব। শৰীৰ নিজৰ ভাল, কিন্তু পৰিয়ালৰ বাকী খিয়াল ৰাখিব। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত ভাল, ভাই ভনীৰ সমস্যা দেখা যায়। সন্তানক লৈ ভুগিব পাৰে। বিদ্যাত সাফল্য। অতিৰিক্ত খং ৰাগ হ'ব পাৰে, দমাই ৰাখিব। আপোনাৰ কাম কাজত দেৰি হ'ব। ঠিক ঠাক কৰি কাম শেষ কৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ উঠা নমা হ'ব পাৰে। দিন ভাল থাকিব। কামত আপুনি তৃপ্তি পাব। টেনচনৰ পৰা মুক্তি পাব। দায়িত্ব ল'ব। ৰিস্ক ল'ব পাৰিব। প্ৰেমত ভাল, বিদ্যাত ভাল দেখা নাযায়। আপোনাৰ সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে। আপুনি ঘনে ঘনে সিদ্ধান্ত বদলি নকৰিব। কাম কমপ্লিট কৰিব। কিছু শত্ৰুতা থাকিব। ব্যৱসায়ত ভাল, দাম্পত্য জীৱনত ভাল দেখা নাযায়। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত পাতল নীলা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ আজি বহু চাপ থাকিব, তথাপিতো আপুনি চাপ ল'ব, টেনচন ল'ব। ভাল হ'ব। শৰীৰ ভাল থাকিব। ব্যৱসায়ত ভাল, অৰ্থনৈতিক মেনেজমেণ্টৰ সহায় পাব। দায়িত্ব ল'বলগীয়া থাকিলে দায়িত্ব ল'ব। কাম কৰক, টাৰ্গেট কৰি কৰিব। বিদ্যাত মনোযোগ দিয়ক। সন্তান ভাগ্য ভাল, বেছি মানুহক পাত্তা নিদিব। আপোনাৰ কোনো পেণ্ডিং কাম ক্লিয়াৰ হ'ব পাৰে আজি। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। সকলো কামত বাধা দেখা যায়।
আজি শৰীৰ ভাল থাকিব। জামালা হ'ব পাৰে যিকোনো। আপুনি যি কৰিব তাত আপোনাৰ বিৰুদ্ধে যাব পাৰে। চাকৰি কৰ্মত সাৱধান। জ্ঞাতি শত্ৰুতা বাঢ়িছে। সন্তান ঠিক আছে। আপুনি বেছি ভাৱনা চিন্তা নকৰিব। কথা কোৱা দিন নহয়। বহু খাটনি হ'ব, কিন্তু আপুনি নাম বা দাম নাপাব পাৰে। পৰিস্থিতি বৰ ভাল নহয়। সময় আপোনাৰ বেছি লাগিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত পাতল নীলা ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। কিছু বাধা আছে। আপুনি আজি কথা ক'বলগীয়া থাকিলে ক'ব। ৰিস্ক ল'ব পাৰিব। নিজৰ ভেলু দেখাব। আপোনাৰ শহুৰৰ ঘৰৰ লোকৰ পৰা আপুনি আজি প্ৰব্লেম পাব পাৰে। শৰীৰ ভাল থাকিব। ব্যৱসায়ত উন্নতি হ'ব। প্ৰেমত ভাল নহয়। আইনী দিশত ভাল। আপুনি খৰধৰ কৰিব। প্ৰয়োজনত আনক ডমিনেট কৰিব। যিকোনো জামালাত দিনটোত নোযোৱা ভাল। দিন বেয়া কৰিব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। মাতৃ বা মাতৃসমক কোনো লোকৰ শৰীৰৰ খিয়াল ৰাখিব। আপোনাৰ খৰচ বাঢ়িব পাৰে। ভ্ৰমণত চাপ টেনচন আছে। কথা কোৱাত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আপোনাৰ আনৰ সৈতে থকাত সমস্যা হ'ব পাৰে। অফিচত চাইলেণ্ট হ'ব। দাম্পত্য জীৱন ভাল নহয়। আপোনাৰ বাড়ীৰ বাকী সদস্যৰ সৈতে মিলাত খেলিমেলি হ'ব পাৰে। আইন পুলিচ আদি চাই চিতি ল'ব। আপোনাক আনে ভুল কথা ক'ব পাৰে বা যিকোনো মিছগাইড কৰিব পাৰে। আপোনাৰ আশে পাশে থকা মানুহে আপোনাক নানাভাৱে অপমান কৰিব পাৰে বা অপদস্থ কৰিব পাৰে। লক্ষ্য ৰাখক। টকা পইচা সাৱধানে ৰাখিব। দিন চাই চিতি চলিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। আপুনি ভাগ্যৰ সহায় পাব। অনেক দায়িত্ব আছে আপোনাৰ, কিন্তু আপুনি কৰ্মত কাম কাজ কৰি তৃপ্তি পাব। চাপ প্ৰেছাৰ থাকিব, ল'ব পাৰিব, তথাপিতো আপুনি কাম কৰিব পাৰিব। আপুনি খং ৰাগ দমাই ৰাখি ঠাণ্ডা হৈ কথা ক'ব। চুপ হৈ যাব। সন্তান ঠিক আছে। পাৰিবাৰিক বিবাদ দেখা যায়। কামত আপোনাৰ দেৰি হ'ব পাৰে। বন্ধুৰ পৰা প্ৰব্লেম দেখা যায়। লক্ষ্য ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। ডাঙৰৰ শৰীৰৰ নজৰ ৰাখিব। নিজৰ শৰীৰ ঠিক আছে। অৰ্থ খৰচ বেছি হ'ব। কাম কাজ গতানুগতিকভাৱে চলিব। বেছি আশা টেনচন নল'ব। আপুনি খৰধৰ নকৰিব। ব্যৱসায়ত ভাল হ'ব। দাম্পত্যত ভাল। প্ৰেম বিদ্যা ভাল। আইনী কৰ্মত ভুগিব পাৰে। কোনো ডিচিশ্যন আজি নল'ব। নিজৰ হাতে খৰচ নকৰিব টকা পইচা। ভ্ৰমণত ভালেই দেখা যায়। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। 7 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰৰ ভাল। টকাৰ চাপ আছে। খুব সাৱধান হ'ব আজি। বহু শত্ৰু আছে। আপোনাক অপমান কৰা বা সৰু কৰি দেখুওৱা আদি কাম কৰিব পাৰে। লক্ষ্য দিব। আপুনি ধীৰে সুস্থিৰে কাম কৰিব। চাকৰি কৰ্মত সকলোতে সাৱধান হ'ব। দায়িত্ব আপোনাৰ ভাল হৈছে। আনে আপোনাক ডিমটিভেট কৰিব পাৰে। আপুনি কথা চাই চিতি ক'ব। পাৰিবাৰিক
ক্ষেত্ৰত অশান্তি দেখা যায়। আনে আপোনাক লৈ কাম কৰাব বা আপোনাক চাপত টেনশ্যনত পেলাব পাৰে। এই ক্ষেত্ৰত নজৰ দিয়ক। আপুনি নিজৰ মতে থাকিব বা কাম কৰিব। সন্তান ভাগ্য ঠিক আছে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। কাম কাজ আপোনাৰ ভাল হ'ব। চাপ প্ৰেছাৰ লৈ কাম কৰিব। পিতৃ সন্তানৰ শৰীৰৰ অলপ খিয়াল ৰাখিব। দাম্পত্য জীৱনত খেলি মেলি দেখা যায়। আপোনাৰ কিছু শত্ৰু আছে আজি, লক্ষ্য ৰাখিব। বিদ্যাত মনোযোগ দিয়ক। আপুনি স্মাৰ্ট হৈ চলক বা স্মাৰ্ট হৈ কৰক কাম কাজ। যিকোনো কাম আজিৰ দিনটোত আধৰুৱাকৈ নাৰাখিব। পৰিশ্ৰম বেছি হ'লেও শেষ কৰি পেলাব। কথা ক'বলগীয়া থাকিলে ক'ব। আনক ইমপ্ৰেছ কৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।